ডিব্ৰুগড় জিলাৰ সদৰ পৰা মিছলীয়া প্ৰধানমন্ত্ৰী যি দিছপুৰৰ গাড়ীত বহি আছে, মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব বিচাৰিছোঁ। টাই আহোমসকলৰ জনজাতি হৈছে আমাৰ সংবিধান প্ৰদত্ত এটি অধিকাৰ। ৬০০টা বছৰ ৰাজত্ব কৰা ৰাজকীয় জাতিটোৰ যি এটা ৰাজনৈতিক দাবী, জনজাতিকৰণ আৰু স্বায়ত্ব শাসন আমি দেখিবলৈ পাইছোঁ। বিগত সময়ত বিভিন্ন চৰকাৰ আহিলে, বিভিন্ন চৰকাৰ গৈছে, তেনেধৰণৰ বিজেপি চৰকাৰো আহিলে আৰু এই ডিব্ৰুগড়ৰ পৰা প্ৰতিনিধিত্ব কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ যি মিথ্যাচাৰ, তেওঁ কিন্তু বাৰে বাৰে প্ৰতাৰণা কৰিছে। তাৰ পাছত আহিল আমাৰ হিমন্ত বিশ্ব শৰ্মা, কিন্তু বাৰে বাৰে এই আহোমসকলক প্ৰতাৰণা কৰিছে। গতিকে আমাৰ কথা স্পষ্ট যে আগন্তুক দিনত অতি শীঘ্ৰে নহয়, তেতিয়াহ'লে এই চৰকাৰক প্ৰায় ৬০ লাখ যি আহোম জনসংখ্যাৰ লোক আছে, এই ৬০ লাখ আহোম জনসংখ্যাৰ লোকৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হ'বলৈ আমি ৰৈ আছো আৰু তেওঁলোকক আমি তীব্ৰ প্ৰত্যাহ্বান আগন্তুক ২৬ চনৰ কিন্তু নিৰ্বাচন দিবলৈ আমি সাজু হৈ আছো। আৰু আগন্তুক দিনত আমি ইতিমধ্যে ঘোষণা কৰিছো যে অতি শীঘ্ৰেই যদি তেওঁলোকে জনজাতিকৰণ নকৰে, তেতিয়াহ'লে এই চৰকাৰ কিন্তু আমি ব্ৰহ্মপুত্ৰ দলিয়াবলৈ আমি কুণ্ঠাবোধ নকৰিম। আৰু এই ক্ষেত্ৰত আমাৰ ইতিমধ্যে যথেষ্ট বুদ্ধিজীৱীৰ আমি কথা পাতিছোঁ, দল সংগঠনৰ কথা পাতিছোঁ, আমিও ৰাজনৈতিকভাৱে একত্ৰিত হোৱাৰ আমি চিন্তা চৰ্চা কৰিছোঁ আৰু ৰাজনৈতিক শক্তিৰ যোগেদি আমি জনজাতিকৰণৰ যি ব্যৱস্থা, এই ব্যৱস্থা আজৰি অনাৰ আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ। গতিকে আমাৰ পুনৰবাৰ কওঁ যে এই বিজেপি চৰকাৰ যি মিথ্যাচাৰ, যি প্ৰতাৰণা, এই প্ৰতাৰণা কিন্তু আগন্তুক ২৬ত তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ পাবলৈ এই ৬০ লাখ জনগোষ্ঠীৰ পৰা সাজু হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। যুৱ পৰিষদ অসম চমুকৈ কাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। টাই আহোমসকলক জনজাতিকৰণ, স্বায়ত্ব শাসন আৰু আহোমলেণ্ডৰ দাবীত ২০১৪ চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছিল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ, তেতিয়া তেওঁ ৬ মাহৰ ভিতৰত টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে। তেওঁ সেই সময়ত আহোম জনগোষ্ঠীৰ সহজল মানুহবোৰৰ মন জয় কৰিছিল, গাদীলৈ আহিছিল আৰু তেখেতে যেতিয়া গাদীত আহিলে, অসমত বিজেপি চৰকাৰ হ'ল, তেতিয়া তেওঁলোকে এই জনজাতিকৰণৰ প্ৰসংগটো এৰি দিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মডেলটি যিখন প্ৰস্তুত কৰিছে, তেওঁ নিজে অধ্যক্ষ, সেই মডেলটিখন আজিলৈকে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা নাই। আমি টাই আহোম যুৱ পৰিষদে আজি প্ৰতিবাদস্থলীৰ পৰা এটা কথা স্পষ্ট কৰি দিছোঁ, অহা ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগত যদি টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতি মৰ্যাদা নিদিয়ে, ২০২৬ চনত এইবাৰ বিজেপি চৰকাৰ কিন্তু আমি ব্ৰহ্মপুত্ৰ পেলাই দিবলৈ আমি বাধ্য হৈছোঁ। ইতিমধ্যে আমি বিভিন্ন ৰাজনৈতিক দলসমূহৰ লগত আলোচনা কৰিছোঁ, আমাৰ বিভিন্ন বুদ্ধিজীৱীসমূহৰ লগত আলোচনা কৰিছোঁ। আমি যদি প্ৰয়োজন হয় আমি সুকীয়াকৈ এটা ৰাজনৈতিক দল আমি প্ৰস্তুত কৰিম, যিটো দলে আমাক জনজাতিকৰণৰ মৰ্যাদালৈ আগবঢ়াই নিব পাৰে, তাৰে আমি প্ৰস্তুত আৰম্ভ কৰিছোঁ।